আজি পহিলা বহাগ অসমীয়াৰ হেপাহৰ বহাগ অৰ্থাৎ ৰঙালী বিহু উদযাপন কৰে প্ৰতিজন অসমীয়াই। ৰাজ্যৰ লগতে নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু নলবাৰী নগৰ উন্নতি সভাই প্ৰতিবছৰৰ দৰে এইবাৰো নলবাৰী শ্বহীদ ভৱন বাকৰিত আজি নাচিব লাগিব বহাগ বিহু বুলি শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত কৰে। আজি ৰাতিপুৱা সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিশাল বিক্ৰম চৌধুৰীয়ে। ইয়াৰ পিছতে অসম উন্নতি সভাৰ পতাকা উত্তোলন কৰে নলবাৰী নগৰ উন্নতি সভাৰ সভাপতি ডক্টৰ দিনমণি ভাগৱতী। বিহুৰ পতাকা উত্তোলন কৰে বিশিষ্ট শিশু চিকিৎসক ডক্টৰ নাৰায়ণ শৰ্মাই। ইয়াৰ পিছতে ৰাতিপুৱা শ্বহীদ তৰ্পণ আৰু মাল্যপন কৰে ক্ৰমে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰোজ উদ্দিন আহমেদ আৰু সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্তই। ইয়াৰ পিছতে মুকলি বিহু মুকলি কৰে জনপ্ৰিয় অভিনেত্ৰী তথা অসমৰ প্ৰথমগৰাকী বিহুৰাণী মাধুৰিমা চৌধুৰীয়ে। দুপৰীয়া বিহুৱান আৰু আশীষ আদান প্ৰদান অনুষ্ঠান মুকলি কৰে সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি ভৱজিৎ বেজবৰুৱাই। অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰিয়াজ উদ্দিন আহমেদ, কাৰ্যনিৰ্বাহক সদস্য তন্ময় কাজী, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা অক্ষয় ডেকা, গুণজ্যোতি পাঠক, উৎপল কলিতা, নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰতিষ্ঠাপক সভাপতি সম্পাদক প্ৰাক্তন সভাপতি সম্পাদক অসম উন্নতি সভা আৰু অসম সেনাৰ কেইবাগৰাকী বিষয়ববীয়া, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া, সাংবাদিক, সাংস্কৃতিক কৰ্মী, শিক্ষক, সমাজকৰ্মী আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে। সাংস্কৃতিক অনুষ্ঠানতো তেজপুৰৰ থেস্পিয়ান, ওদালগুৰিৰ বৰঅসমী বিহু দল, হাজোৰ ৰাংঢালী বিহু হুঁচৰি দল, অভিনেত্ৰী অঞ্জু হাজৰিকা উপস্থিত থাকি অনুষ্ঠান পৰিৱেশন কৰে। অনুষ্ঠানত নৃত্য গীত পৰিৱেশন কৰা হয়। অনুষ্ঠানৰ শেষত সকলোৱে একেলগে অসমীয়া জলপান গ্ৰহণ কৰে। বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সদৌ অসমবাসী ৰাইজলৈ আপোনালোকৰ জৰিয়তে ৰঙালী বিহুৰ ভৰা ওলক, লগতে অসমীয়া নতুন বছৰৰ শুভকামনা যাচিলোঁ। অসমীয়া নতুন বছৰটো যাতে সকলোৰে কাৰণে সুখৰ হয়, শান্তিপূৰ্ণ হয়, তাকে ঈশ্বৰৰ ওচৰত কামনা কৰিলোঁ। আৰু তাৰ লগতে আপোনালোক সাংবাদিক বন্ধুসকলকো মই প্ৰণাম জনাইছোঁ আৰু ৰঙালী বিহুৰ ওলক যাচিলোঁ। এই বিহুটি আদৰৰ বিহুটি সাদৰৰ ঐ অনা নাই বিদায়ে পৰা এই বিহুৰে কঠিয়া ঈশ্বৰে দিছে, এই বিহুৰে কঠিয়া হিয়াতে গজিলে ঐ জনম লভিব বিহু বুলি ক'লে আমি সকলোৱে জানো, সকলোৰে আপোনাৰ সকলোৰে প্ৰাণৰ এই আমাৰ বিহু যাতে বিকৃত নকৰি আমি সকলোৱে জানো যে ইতিমধ্যে বহুতবাৰ আমাৰ বিহু নাচক বিকৃত কৰা হৈছে আৰু সেইটো আমাৰ প্ৰতিজন অসমীয়াৰ কাৰণে অপমান, আৰু সেইটো যাতে ভৱিষ্যতে আৰু নহয় তাৰ কাৰণে আমি প্ৰতিজন অসমীয়াৰ দায়িত্ব বুলি মই ভাবোঁ। আৰু সেইসকলক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই স্বাভিমান বিহু নাচসমূহ যাতে বিকৃত নকৰে, সেইখিনি যাতে ধৃষ্টতাত তেখেতসকলে নকৰক, সেইটো কাৰণে অনুৰোধ জনাইছোঁ। আৰু আমাৰ প্ৰতিজন অসমীয়াৰে এইটো দায়িত্ব যে এজোপা গছত যেনেকৈ গছজোপাৰ ঘাই শিপাডালক যদি আমি কাটি দিওঁ, উঘালি পেলাওঁ, তেতিয়াহ'লে গোটেই গছজোপাই বাগৰি পৰে। মোকো ভাল লাগিছিলে কথাকেইটা। বিহু বুলি ক'লে আচলতে এটি উৎসৱ, কথাটোৱে কথা নহয়। আমি তাৰ লগতে এটা কথাও মানে চিন্তাত ৰাখিব লাগিব যাতে আমি আমাৰ নিজৰ কলা সংস্কৃতি সকলো ঐতিহ্যপূৰ্ণভাৱে যিখিনি আমাৰ আছে সেইখিনিক আমি বিকৃত নোহোৱাকৈ সযতনে সাঁচি ৰাখিব লাগিব আমাৰ হিয়াৰ কোণত, আৰু সেইখিনি